মৰমৰ অকণিহঁত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকণি গণিত পাঠ্যপুথিৰ অষ্টম অধ্যায় যোগ বিয়োগ পিছৰ ভিতৰত ইয়াৰে আমি দ্বিতীয় অংশটি আলোচনা কৰিম কিন্তু দ্বিতীয় অংশটিলৈ যোৱাৰ আগতে আমি প্ৰথম অংশটিত কিনো আছিল অকণমান মনত পেলাওঁ আহা আমি যে শিকিছিলো যোগ কৰিবলৈ মনত পৰিছেনে আম কেইটা যে আমি যোগ কৰিছিলো গণনা কৰি আৰু ইয়াৰ পিছত যে এটা শহাপহুক আমি ফল খোৱাত সহায় কৰিছিলো মনত পৰিছেনে এতিয়া চাওঁচোন আহা পিছৰ অংশটিত কিনো আছে এয়া চোৱা এয়া কিছুমান সংখ্যা দিয়া আছে 1ৰ পৰা 20লৈ এতিয়া আমি কি কৰিব লাগে চাওঁচোন আহা ইয়াত কৈছে দুটা ৰং ব্যৱহাৰ কৰি যোগ কৰোঁ আহা এতিয়া চোৱাচোন ইয়াত দুটা ৰং দিয়া আছে এটা ৰঙা ৰং দিছে আৰু এটা হালধীয়া ৰং দিছে ইয়াতে প্ৰথমতে আমাক কৰি দেখাইছে আহাচোন চাওঁ ইয়াত কৈছে 8 এতিয়া প্ৰথম 8 ঘৰত দেখিছানে ৰঙা ৰং দিছে 1 2 3 4 5 6 7 8 এতিয়া চোৱাচোন এই 8 ঘৰত আমাক কিমান দিয়া আছে ৰঙা ৰং দিয়া আছে ইয়াৰ পিছত যোগ 4 এতিয়া 4টা ঘৰত আমাৰ হালধীয়া ৰং দিয়া আছে 1 2 3 4 দেখিছানে প্ৰথমতে 8 ঘৰত কি দিয়া আছে ৰঙা ৰং আৰু পিছৰ 4 ঘৰত কি দিয়া আছে হালধীয়া ৰং আৰু কি কৰিছে যোগ কৰিছে তাৰ মানে চোৱাচোন 8ৰ লগত 4 যোগ কৰিছে তাৰ মানে মুঠতে কিমান ঘৰত ৰং কৰিছে সেইটো যোগ কৰিছে ঘৰ কেইটা মানে গণনা কৰিছে এতিয়া চোৱাচোন ঘৰ কেইটা মুঠতে গণনা কৰি কিমান পালে 12 পালে এয়া চোৱাচোন মুঠতে ৰং কৰা ঘৰৰ সংখ্যা কিমান হ'ল 12 এতিয়া ইয়াৰ পিছৰটো চাওঁ আহা ইয়াৰ পিছত কিনো দিছে চাওঁ আহা ইয়াত কৈছে 9 আৰু 6 9 আৰু 6 ঘৰ আমাৰ যোগ কৰিব লাগে এতিয়া 9 ঘৰত আমি কি কৰিব লাগিব ৰঙা ৰং কৰিব লাগিব আহাচোন কৰো 1 2 3 4 5 6 7 8 9 এতিয়া 9 ঘৰত আমি কি ৰং কৰিম ৰঙা ৰং কৰিম ইয়াৰ পিছত আমাক 9ৰ লগত কি যোগ কৰিবলৈ দিছে 6 আৰু 6 ঘৰত আমি হালধীয়া ৰং কৰিম 1 2 3 4 5 6 6 ঘৰত আমি হালধীয়া ৰং কৰিম আহাচোন কৰো এয়া চোৱা মই 9 ঘৰলৈকে ৰঙা ৰং কৰিলো আৰু 6 ঘৰত মই হালধীয়া ৰং কৰিলো 1 2 3 4 5 6 এতিয়া আমি এই ঘৰ কেইটা গণনা কৰিম মুঠতে আমি কেইটা ঘৰত ৰং কৰিলো চাওঁ আহা মুঠতে আমি কৰিলো 15টা ঘৰত ৰং এতিয়া তাৰ মানে 9ৰ লগত 6 যদি আমি যোগ কৰো তেতিয়া কিমান পাম হয় 15 পাম আৰু সেয়ে আমি মুঠতে 15টা ঘৰত কি কৰিলো ৰং কৰিলো কেইটা ঘৰত ৰং কৰিলো 15টা ঘৰত ৰং কৰিলো চোৱাচোন ইয়াৰ পিছৰটো চাওঁ আহা ইয়াত কৈছে প্ৰথমতে আমি 12টা ঘৰত ৰং কৰিব লাগে আৰু তাৰ পিছত 3টা ঘৰত ৰং কৰিব লাগে তাৰ মানে 12ৰ লগত 3 যোগ কৰিলে কিমান হ'ব চাব লাগে এতিয়া আমি 12টা ঘৰত ৰঙা ৰং কৰিম এইয়া চোৱা 12লৈকে এই ঘৰ কেইটাত আমি কি ৰং কৰিম ৰঙা ৰং কৰিম আকৌ এই 3টা ঘৰত 1 2 3 এই 3টা ঘৰত আমি কৰিম হালধীয়া ৰং এতিয়া চাওঁচোন ৰং কৰো আহা এইয়া চোৱা মই কি কৰিলো 12লৈকে ৰঙা ৰং কৰিলো ইয়াৰ পিছত আমি আকৌ 3টা ঘৰ ললো 1 2 3 ইয়াত আমি কি ৰং কৰিলো হালধীয়া ৰং তাৰ মানে 12 ৰঙা ঘৰ আৰু 3 হালধীয়া ঘৰ আৰু দুটা একেলগে যোগ কৰিলে কিমান হ'ব এইয়া চোৱাচোন কিমান ঘৰলৈকে গ'ল ৰং 15 ঘৰলৈকে তাৰ মানে 12ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 15 হ'ব মুঠতে আমি কিমান ঘৰত ৰং কৰিলো চোৱাচোন 15 ঘৰত সেয়ে উত্তৰ হ'ব 15 এতিয়া বুজি পাইছানে চোৱাচোন আমি বেলেগ বেলেগকৈ ৰং কৰিলো আৰু মুঠতে কিমান ৰং কৰিলো গণনা কৰি উত্তৰ কৰিলো ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে যোগ কৰো আহা আমাক যোগ কৰিবলৈ দিছে তোমালোকৰ মনত আছেনে বাৰু আমি যে যোগ কৰিছিলো ইয়াৰ আগৰ পাঠ এটাত আমি যোগ কেনেকৈ কৰে শিকিছিলো নহয়নে আমি যে আঁচটানি যোগ কৰিবলৈ শিকিছিলো এতিয়া ঠিক তেনেকৈ ইয়াতো আমি আঁচটানি যোগ কৰিম আহাচোন আহা কৰো প্ৰথমতে দিয়া আছে 7 আৰু 7ৰ লগত কি যোগ কৰিব লাগে 5 যোগ কৰিব লাগে গতিকে আহাচোন আমি আঁচটানি যোগ কৰো এতিয়া প্ৰথমতে 7
সাতৰ কাৰণে আমি কেইডাল আঁচ টানিম 7 ডাল 1 2 3 4 5 6 7 আৰু 5ৰ কাৰণে 5 ডাল 1 2 3 4 5 আৰু এতিয়া মুঠতে কেইডাল হ'ল আমি গণনা কৰো আহা 1 2 3 4 5 6 7 8 9 10 11 12 মুঠতে কিমান হ'ল 12 হ'ল গতিকে ইয়াত আমি লিখিম 12 12 ইয়াৰ পিছত চাও আহা ইয়াত আকৌ কৈছে প্ৰথমতে 9ৰ লগত কি যোগ কৰিব লাগিব 6 যোগ কৰিব লাগিব এতিয়া 9ৰ কাৰণে আমি কেইডাল আঁচ টানিম 9 ডাল 1 2 3 4 5 6 7 8 9 আৰু 6ৰ কাৰণে 6 ডাল 1 2 3 4 5 6 এতিয়া মুঠতে কিমান আছে গণনা কৰো আহা 9ৰ কাৰণে 9 ডাল তাৰ পিছত 6 ডাল 9ৰ লগত 6 9 10 11 12 13 14 15 কিমান হ'ল 15 হ'ল আৰু ইয়াত আমি 15 লিখিম 1 10 5 15 ইয়াৰ পিছত চাও আহা ইয়াত দিছে 12 আমি 12ৰ কাৰণে 12 ডাল 1 2 3 4 5 6 7 8 9 10 11 12 আৰু 6ৰ কাৰণে 6 ডাল 1 2 3 4 5 6 এতিয়া মুঠতে কিমান হ'ল আমি কি কৰিব লাগে চোৱাচোন যোগ কৰিব লাগে আমি যোগ কৰো আহা 12 ডাল দিয়াই আছে 12ৰ লগত 6 যোগ কৰিম 12 13 14 15 16 17 18 কিমান হ'ল 18 18টো কেনেকৈ লিখে একদম 8 18 ইয়াৰ পিছৰটো চাও আহা চোৱাচোন কি দিয়া আছে 11 দিয়া আছে আৰু 11ৰ লগত কি যোগ কৰিবলৈ দিছে 7 গতিকে 11ৰ কাৰণে আমি কেইডাল আঁচ টানিম 11 ডাল 1 2 3 4 5 6 7 8 9 10 11 আৰু 7ৰ কাৰণে 7 ডাল 1 2 3 4 5 6 7 আৰু মুঠতে কিমান আছে আমি গণনা কৰো আহা 11 আছিলে 11ৰ লগত 7 ডাল যোগ কৰিম 11 12 13 14 15 16 17 18 11ৰ লগত 7 যোগ কৰিলে কিমান হ'ব একদম 8 18 হ'ব চোৱাচোন কেনেকৈ আমি আঁচ টানি আৰু গোটেই আঁচ কেইডাল গণনা কৰি আমি উত্তৰ কেইটা পালো ইয়াৰ পিছত চাও আহা এতিয়া থিয়কৈ যোগ কৰিম প্ৰথমতে আমি কি কৰিছিলো পথালিকৈ যোগ কৰিছিলো এতিয়া কি কৰিম থিয়কৈ যোগ কৰিম আমি যে শিকিছিলো থিয়কৈ যোগ কৰা মনত পৰিছেনে আমি যে এনেকৈ থিয়কৈ যোগ কৰিবলৈ শিকিছিলো মনত পৰিছেনে ঠিক আছে এতিয়া থিয়কৈ যোগ কৰো আহা এতিয়া প্ৰথমতে 7ৰ কাৰণে কেইডাল আঁচ টানিম 7 ডাল 1 2 3 4 5 6 7 আৰু 5ৰ কাৰণে 5 ডাল 1 2 3 4 5 এতিয়া মুঠতে কিমান হ'ব 7 8 9 10 11 12 এতিয়া কিমান হ'ব 12 এতিয়া 12টো আমি কেনেকৈ লিখিম চাওচোন আহা 12টো আমি এনেকৈ লিখিম 1 আৰু 2 তাৰ মানে আমি সংখ্যাৰ তলত কেনেকৈ সংখ্যা লিখিলো দেখিছানে এতিয়া চোৱাচোন আমি 2টো ক'ত দেখিলো দেখিলা এতিয়া এই 7 আৰু 5 আৰু লগতে এই 2টো একে সমানকে লিখিলো আৰু 1টো আমি ক'ত লিখিলো আমি বাওঁফালে লিখিলো কিন্তু আমি এনেকৈ উলিয়াই এনেকৈ এইফালে নিলিখো আমি সদায় সংখ্যাৰ তলৰ সংখ্যা সোঁফালৰ সংখ্যাটো আমি সংখ্যাৰ তলৰ সংখ্যা এনেকৈ লিখিব লাগে গতিকে তোমালোকে কিন্তু এনেকৈ লিখাটো সদায় মনত ৰাখিবা ইয়াৰ পিছত চাও আহা ইয়াত দিয়া আছে 7 আৰু 7ৰ লগত কি যোগ কৰিবলৈ দিছে 4 যোগ কৰিবলৈ দিছে এতিয়া আমি 7 ডাল আঁচ টানিম আহা 1 2 3 4 5 6 7 আৰু 4ৰ কাৰণে 4 1 2 3 4 এতিয়া মুঠতে কিমান আছে গণনা কৰো এতিয়া 7 ডাল আছে 7ৰ লগত 4 7 8 9 10 11 কিমান হ'ব 11 হ'ব এইয়া চোৱা আমি আকৌ ইয়াত 11 লিখিম কেনেকৈ লিখিম 1 10 1 11 আমি যেতিয়াই সংখ্যা কেইটা লিখিবলৈ যাম তেতিয়া আমি সদায় এইটোৱে মন কৰিম প্ৰথমতে আমি কি কৰিম এই সংখ্যাৰ লগত সংখ্যা যাতে বহাব পাৰো তেনেকৈ আমি সংখ্যা কেইটা লিখিম এতিয়া ইয়াৰ পিছত ইয়াত দিয়া আছে 7 7ৰ কাৰণে 7 ডাল 1 2 3 4 5 6 7 আৰু এইফালে 3 ডাল 1 2 3 মুঠতে কিমান হ'ল 7 8 9 10 এতিয়া 7ৰ লগত 3 যোগ কৰিলে কি হ'ব 10 গতিকে আমি কেনেকৈ লিখিম 1 আৰু 0 10
চোৱাচোন মই কেনেকৈ সংখ্যাসমূহ লিখিলো সংখ্যাৰ তলত সংখ্যা এনেকৈ সমান হোৱাকৈ লিখিলো হয়নে আৰু আমি যেতিয়া এনেকৈ থিয়কৈ সংখ্যা যোগ কৰো তেতিয়া কিন্তু আমি সদায় সেইটো কথাই মনত ৰাখিব লাগিব যাতে সংখ্যাৰ তলত সংখ্যা সোঁফালৰ সংখ্যাটো সমানকৈ বহে আৰু বাকি যিমান সংখ্যা হ'ব সদায় আমাৰ বাওঁফালে বহিব মনত থাকিবনে বাৰু ইয়াৰ পিছত এটা প্ৰশ্নৰ উত্তৰ কৰো আহা ইয়াত দিয়া আছে 10 যোগ 5 10ৰ লগত 5 যোগ কৰিলে কিনো হ'ব তোমালোকে কোৱাচোন ভাবি 16 হ'ব নে 15 হ'ব বাৰু কোৱাচোন তোমালোকে 10ৰ লগত 5 যোগ কৰিলে হ'ব হয় 15 হ'ব এইয়া চোৱাচোন আমি কেনেকৈ যোগ কৰা শিকিলো আৰু কেনেকৈ সংখ্যাসমূহ লিখিবলৈ শিকিলো নহয়নে এতিয়া আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ